ভিতৰত যি আছিলে লামলাকতো তেওঁলোকৰ সকলো শেষ। আমি হাজিৰা কৰা মানুহ এইভাগে সোমাই আছিলোঁ, এতিয়া এয়াও নাই, আমাৰ চব শেষ হৈ গ'লে। ল'ৰা নাই, ল'ৰাটো BA পঢ়ি আছিলে, কিতাপ পত্ৰ চব উঠি গ'লে, চব গ'ল। 6টামান বজাতে বেছি হৈ গ'ল আৰু পৰা এই টিনৰ ওপৰত পানী আছিলে নহয়, ঘৰৰ ইয়াত টিঙৰ ওপৰলৈকে পানী। চব লাইটে এইবোৰ চব বুৰি আছে নহয়, এইবোৰ চব। এতিয়া আপোনালোকে যে টিপাল দি আছে একো নাই? নাই, আমাৰ একোৱেই নাই। ভিতৰত যি আছিলে লামলাকতো তেওঁলোকৰ সকলো শেষ, মানে একো নাই ভিতৰত। ভিতৰত নাই আৰু একো নাই, চব ঘৰতো গ'লে চব। আমি হাজিৰা কৰা মানুহ এইভাগে সোমাই আছিলোঁ, এতিয়া এয়াও নাই, আমাৰ চব শেষ হৈ গ'লে। ল'ৰা নাই, ল'ৰাটো BA পঢ়ি আছিলে, কিতাপ পত্ৰ চব উঠি গ'লে, চব গ'ল। এইবাৰ 5th চেমলৈ আছিলে। ক'ত পঢ়িছিলে? গড়গাঁও কলেজ। এতিয়া হৈছিলে তেতিয়া আপোনালোকে কি ডুবিগলত ক'লৈ গ'লে? আমি এই ৰাস্তাৰ কিনাৰলৈকে উঠি গ'লোঁ আৰু আছে 6টামান বজাতে বেছি হৈ গ'ল আৰু পৰা এই টিনৰ ওপৰত পানী আছিলে নহয়, ঘৰৰ ইয়াত টিঙৰ ওপৰলৈকে পানী। চব লাইটে এইবোৰ চব বুৰি আছে নহয়, এইবোৰ চব। এতিয়া আপোনালোকে যে টিপাল দি আছে একো নাই? নাই, আমাৰ একোৱেই নাই। সাহায্য সামগ্ৰী খাবলৈ কিবা পাইছে নেকি? খাবলৈ মানে অকল বিস্কুট পাইছোঁ, চাউল দাইল একো পোৱা নাই আমি। গা পা ধুবলৈ পানী নাই, গা পা ধুবলৈ পানী ক'ত পাম, খাবলৈকে পানী নাই। ভিতৰলৈ সোমাই আহিছোঁ, ইয়াতে গণেশে অকণমান যদি পাৰে মই দেখুৱাইছোঁ, ইয়াতে অকল হুমুনিয়া আছে, ইয়াত একো নাই, অকল মানুহৰ চকুত চকুলো আছে, বুকুৰ পৰা তেওঁলোকৰ হুমুনিয়া আছে। এনেধৰণে অকল এঘৰৰ নহয়, এটা পৰিয়ালৰ যন্ত্ৰণা নহয়, ইয়াতে বহুত হাজাৰ মানুহ আছে, চবৰে একোৱেই নাই, মোৰ যেনেকৈ নাই তেওঁলোকো নাই। সেইকাৰণে চৰকাৰক আহ্বান কৰিম, কিবা এটা আমাক এককালীন সাহায্য প্ৰদান কৰে, ঘৰ দুৱাৰ। মানে আপোনালোকে এতিয়া শূন্যৰ পৰা যে আৰম্ভ কৰিছে, এতিয়া আপোনালোকে মানে থাকিবলৈ আপোনালোকৰ কালি এখনো নাই? নাই, টিপাল এখনে সেইভাগে সোমাই আছোঁ। আজি ৰাতি হোৱাই নাই, বৰষুণ দিয়াৰ পৰা আমি ৰাতি শোৱা নাই। ল'ৰাটো কোচত লৈ দুইজনে আমি বহি আছোঁ, পানী সোমাইছে ইয়াত। মানে টিপালতো পানী পৰিছে টিপালে কি ৰাখিব, ইমান ডাঙৰ বৰষুণ। ৰাস্তা পানী, ইফালে গোটেই খোৱা বস্তু তিতি গৈছে, বিস্কুট চিস্কুট চব্জিয়ে আছে। কেনেকৈ তেওঁলোকৰ ঘৰখন, সপোনৰ ঘৰখন থানমান হৈ গ'ল, তছনছ হৈ গ'ল, আৰু মথাউৰিৰ ওপৰত উজাগৰি নিশা কেনেধৰণে তেওঁলোকে জীৱন পাৰ কৰিছে। বাবা কিহত পঢ়িছা? মই 7ত পঢ়িছা? কিতাপ পত্ৰবিলাক বাচিলে দুখনমান, এইখিনি পুৰণা। এতিয়া এইবিলাক কি কৰি আছে? পেলাই দিব লাগিব। পানী কিমান হৈছিলে ঘৰত? পানী মই ডুবিয়ে যাম। ঘৰৰ বস্তু বাহনি চব গ'ল, অকল এই কাঠৰ বস্তুৱে চোফাৰ বিচনা সেইবোৰ বাচিলে, বাকী ডকুমেণ্ট চব গ'ল। তোমাৰ কিতাপ পত্ৰ চব গ'ল। কোন শ্ৰেণীত পঢ়া? 6ত। পঢ়া। তোমাৰ একোৱেই নাই? একোৱেই নাই, একো বস্তুৱে বচাব নোৱাৰিলোঁ, মানে চবেই শেষ হৈ গ'ল। চোফাৰ চব একোৱে বস্তু নাই তাৰমানে ভিতৰত, চব চফা, অকল মানুহকেইজনে বাচি আছোঁ। বাচি থাকি এতিয়া আপোনালোকৰতো একোৱেই নাই, শূন্য নাই, চব শূন্য। পলসোপা ক'লৈ নিব, কি কৰিব? এতিয়া চাওঁ, এনেকৈ ছাইড কৰি থওঁ, নহ'লেতো ওলাবলৈ সোমাবলৈ দিগদাৰ হৈছে। ঘৰখনতো চফা কৰিব লাগিব। ঘৰৰ ভিতৰলৈ সোমাব পাৰিছে নেকি? ঘৰৰ ভিতৰলৈ এতিয়াহে সোমাব পাৰিছোঁ, পূৰা খিৰিকী ওপৰলৈকে আপোনাৰ ডুব গ'ল। কুকুৰা মৰিলে 40-50টামান, ছাগলী মৰিলে। তাৰমানে আপোনালোকৰ এতিয়া আমি য'লৈ গৈছোঁ গোটেই অঞ্চলটো এনেকুৱা এঘৰ মানুহ বাচি যোৱা নাই ইয়াত। এতিয়া দেখিছোঁ আপোনালোকৰ গা ধুবলৈও পানী নাই? একোৱে পানী নাই মুঠতে। এতিয়া যি মানে সাহাৰ্য দিছে, পানী বটল দিছে, এয়াই আৰু পানী। মহিলাসকলে গা ধুবলৈ পানী পোৱা নাই। এতিয়া যোনে যি সাহাৰ্য দিছে, সেই যি অলপ এবাল্টি পানী দিছে, ইমানেই। ধান চাউল যি অলপ আছিলে চব পানীয়ে শেষ, শেষ মানে। এতিয়া লোকৰ ঘৰৰ পৰা বেলেগে চাউল দিছে কাৰণে আমি খাব পাৰিছোঁ। সেইটোৱে আকৌ এতিয়া মই নিজে হাজিৰা কৰোঁ, লোকৰ গাড়ী চলাওঁ, কি কৰিম? নাই, হাজিৰানো কোনে লগাব? সেইটোৱে গাড়ী চলায়, এতিয়া গাড়ী চলাবলৈ বহুত গাড়ীও নষ্ট হৈ গ'ল। গাড়ীও নষ্ট, কি কৰিব এতিয়া, উপায় নাই আকৌ। পানীৰ ভিতৰত মানে আপোনাৰ ধৰক আমি ডুবি যাম, তাৰপিছত আমি কোনো ৰকম আৰু এই গড়টোলৈ গৈ আমি যেনে মানে প্ৰাণ ৰক্ষা কৰিলোঁ। ঘৰৰ বয় বস্তু মানে বাকী একোৱেই নাই, চোফা আদি কৰি গড্ৰেজকে আদি কৰি মানে চব ল'ৰা ছোৱালী বস্তু বাহিনী, পঢ়া শুনা কিতাপ এইবিলাক দেখিছে ন, এইবিলাক আমি এতিয়া কিতাপ পত্ৰত আমি মানে বুটলি আছোঁ। শেষ, একোৱেই নাই, মাত্ৰ মানুহকেইটা এতিয়া মানে আছোঁ আৰু। মানুহকেইটা জীয়াই আছে, ক'ৰ পৰা আৰম্ভ কৰিব জীৱনটো? এতিয়া চাব লাগিব আৰু কি কৰে। হয়, সাহাৰ্য সামগ্ৰী কিবা? সাহাৰ্য সামগ্ৰী মানে পানী দিছে আৰু ধৰক খাবলৈ হৈছে।
তাৰপিছতে টিউবৱেল নাই মানে কালি কাৰেণ্ট দিছে এতিয়া ধৰক কাৰেণ্ট এই অহা যোৱা কৰি আছে